প্ৰিয় শ্ৰোতা বন্ধুসকল, আমাৰ ইউটিউব চেনেল শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি কাণ এক ধ্বনিগ্ৰাহক যন্ত্ৰ আৰু ভাৰসাম্য ৰক্ষক অংগ এই সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ। আগৰটো ভিডিঅ'ত চকু এক কেমেৰা এই সম্পৰ্কত আলোচনা কৰিছিলোঁ। তাত উল্লেখ কৰিছিলোঁ কেৱল চকুৱে আমি নেদেখোঁ, ইয়াৰ লগত মগজু সংযুক্ত হ'লেহে আমি এই বিনন্দীয় পৃথিৱীখন দেখোঁ। ঠিক একেধৰণেই কেৱল কাণেৰে আমি নুশুনো, কাণৰ লগত মগজুৰ যেতিয়া সংযোগ হয় তেতিয়াহে আমি এই পৃথিৱীৰ বিভিন্ন ধ্বনিবিলাক চিনাক্ত কৰিব পাৰোঁ। আগৰ খণ্ডত আমি কৈছিলোঁ চকু তিনিটা ভাগত বিভক্ত, ঠিক একেধৰণেই কাণখনো তিনিটা ভাগত বিভক্ত হৈছে। বাহিৰৰ কাণ, মধ্য কাণ আৰু ভিতৰৰ কাণ। বাহিৰৰ কাণখন আমাৰ এই দেখি থকা কাণখন আৰু ইয়াৰ ভিতৰত থকা বেঁকা বেঁকি হোৱা প্ৰায় 1 ইঞ্চিমানৰ দীঘল নলিকাডাল আৰু সেই নলিকাডালৰ শেষত থকা পৰ্দাখনৰ সৈতে বাহিৰৰ কাণখনৰ সমষ্টি। এই কাণখনত যিবিলাক ভাঁজ আছে, এইবিলাক ঈশ্বৰে এক বিজ্ঞানসন্মতভাৱে গঠন কৰিছে। আমি বাহিৰৰ পৰা যিবিলাক শব্দ আহে, সেই শব্দবিলাক এই ভাঁজবিলাকৰ মাজেদি একত্ৰিত হৈ কাণৰ নলিকাৰ ভিতৰলৈ সোমাই যায় আৰু এই কাণৰ নলিকাৰ ভিতৰত চাৰনাম নামৰ এবিধ মম উৎপন্ন হয়। এই মমবিলাকে বাহিৰৰ ধূলি মাকতি, পোক পৰুৱা ইত্যাদি সোমাবলৈ বাধা জন্মায় আৰু এই নলিকাডালৰ শেষত এখন পৰ্দা আছে। আমি যি শব্দ শুনো সেই শব্দবিলাক নলিকাৰে গৈ পৰ্দাখনত খুন্দা মাৰে আৰু পৰ্দাখনত এক কম্পনাংকৰ সৃষ্টি হয়। এই পৰ্দাখনৰ ভিতৰৰ অংশটোকে মধ্যকাণ, মিডল ইয়েৰ বুলি কোৱা হয়। এই মধ্যকাণত তিনিডাল একদম ক্ষুদ্ৰ হাড় আছে। এই হাড়কেইডাল আমাৰ শৰীৰত থকা সকলো হাড়তকৈ সৰু। এই হাড়কেইডালৰ প্ৰথমডালক কয় হেমাৰ, হাতুৰি, মাজৰডালক কয় দা আৰু শেষৰডালক কয় ষ্টেপছ। আৰু এই তিনিওডাল হাড় ইডালৰ লগত সিডাল এডাল শৃংখলৰ নিচিনাকৈ যোগ হৈ থাকে। শব্দ যেতিয়া এই প্ৰথম খণ্ডৰ পৰ্দাখনত পৰে, তাত এক কম্পনাংকৰ সৃষ্টি হয় আৰু সেই কম্পনাংকখিনি এই হাড় তিনিডালে আৰু বেছি বৃদ্ধি কৰে। এই হাড় তিনিডালৰ শেষত এখন খিৰিকী আছে, সেইখনক কয় অভেল উইণ্ড'। এই তিনিডাল হাড়ৰ শেষৰডাল ষ্টেপিজ, এই ষ্টেপিজডালে এই অভেল উইণ্ডখনত খুন্দা মাৰে আৰু সেই অভেল উইণ্ডখনত খুন্দা মাৰোঁতে এই শব্দৰ কম্পনাংকটো আৰু বৃদ্ধি পায়। এই অভেল উইণ্ডৰ পিছৰ ফালেই আমাৰ কাণৰ শেষ অংশটো থাকে। কাণৰ শেষ অংশটোত দুটা ভাগত বিভক্ত হৈছে। এটা ভাগক কয় কক্লিয়া, আনটো ভাগক কয় ভেষ্টিবুল। কক্লিয়াৰ ভিতৰত কিছুমান তৰল পদাৰ্থ থাকে আৰু তৰল পদাৰ্থবিলাকত কিছুমান ক্ষুদ্ৰ হেজাৰ হেজাৰ চুলি সদৃশ কোষ আছে, হেয়াৰ চেলছ। শব্দ যেতিয়া এই অভেল উইণ্ডখনত খুন্দা মাৰে, সেই শব্দটোৱে এই কক্লিয়াত থকা তৰল পদাৰ্থখিনিত এটা
ভাইব্ৰেশ্যনৰ সৃষ্টি কৰে। ভাইব্ৰেশ্যনৰ সৃষ্টি কৰোঁতে তাত থকা যিবিলাক হেজাৰ হেজাৰ হেয়াৰ চেল এই কৈশিক কোষবিলাক আছে, সেই কোষবিলাকো বতাহত হালি জালি কৰাৰ নিচিনাকৈ হালি জালি কৰিবলৈ আৰম্ভ কৰে। আৰু সি যেতিয়া হালি জালি কৰে, তাত এই শব্দৰ যিটো তৰংগ আছে, সেই শব্দৰ তৰংগবিলাক সেই কোষবিলাকে বৈদ্যুতিক তৰংগলৈ পৰিৱৰ্তন কৰে। আৰু এই বৈদ্যুতিক তৰংগ পৰিৱৰ্তন কৰাৰ পিছত আমাৰ শ্ৰৱণ স্নায়ু বুলি এডাল স্নায়ু আছে, সেই স্নায়ুডাল ইয়াৰ পিছফালৰ পৰা আমাৰ টেম্পৰেল লব, মগজুৰ টেম্পৰেল লবলৈ যায়। আৰু টেম্পৰেল লবলৈ এই শব্দৰ তৰংগবিলাক, বৈদ্যুতিক তৰংগবিলাক টেম্পৰেল লবত শ্ৰেণী বিভাজন কৰে। এতিয়া মই আপোনালোকক কথা কৈ আছোঁ, মোৰ এই কথাবিলাক সি শ্ৰেণী বিভাজন কৰি উলিয়াই দিব। যদি আপুনি গান গাই আছে, সেই গানটোতে সি শ্ৰেণী বিভাজন কৰি এইটো যে গান, সি উলিয়াই পেলাব। আপুনি যদি কোনোবা কল কাৰখানাৰ এটা হুলস্থুলীয়া শব্দ শুনিছে, সেই হুলস্থুলীয়া শব্দটো সি চিনাক্তকৰণ কৰিব, আৰু আমি সেই ধৰণে শ্ৰেণী বিভাজন কৰাৰ পিছতেই আমি সেই শব্দখিনি শুনিবলৈ পাওঁ। তাৰোপৰি ইয়াৰ পৰা এই আৰু এডাল নলী নাকলৈ গৈছে। সেই নাকলৈ যোৱা নলীডালক কয় ইউষ্টেচিয়ান কেনেল। এই ইউষ্টেচিয়ান কেনেলডালে আমাৰ কাণৰ ভিতৰত থকা চাপ আৰু বাহিৰৰ চাপৰ মাজত এটা সমতা নিৰ্ণয় কৰে, আৰু এই সমতাটো পালন কৰিবলৈ চেষ্টা কৰে। এতিয়া আহোঁ আমাৰ ভিতৰৰ কাণৰ আনটো অংশ, ভেষ্টিবুল। আমি প্ৰথমতেই কৈছোঁ কাণৰ দুটা কাম আছে, এটা শ্ৰৱণৰ কাম, আনটো বেলেঞ্চিঙৰ কাম, সমতা স্থাপন কৰা। এই ভেষ্টিবুলটোৱে কাণৰ আমাৰ দেহৰ বেলেঞ্চিং কৰে। এই ভেষ্টিবুলটোত তিনিটা লুপ সদৃশ অংশ আছে, আৰু তাৰ তলত দুটা মোনা সদৃশ ঠাই আছে। আৰু এই ভেষ্টিবুলত কিছুমান স্ফটিক আকাৰৰ বস্তু, কেলছিয়ামৰ গঠিত কিছুমান স্ফটিক আছে। যেতিয়া আপুনি ওখৰা মাখৰা বাটত যায়, যেতিয়া আপুনি উজুতি খাই নিজৰ বেলেঞ্চ হেৰুৱাব খোজে, বা আপুনি বেগী এখন বাহনত যাওঁতে আপোনাৰ নিজৰ বেলেঞ্চটো হেৰুৱাব খোজে, তেতিয়া এই স্ফটিকবিলাক তললৈ সৰি পৰে, আৰু সৰি পৰি পেলাই ই মগজুলৈ এই তৰংগখিনি পঠাই দিয়ে। আৰু বৈদ্যুতিক তৰংগখিনি পঠিয়াওঁতে আপোনাৰ যিটো বেলেঞ্চিঙৰ যিটো সমস্যা হৈছে, সেই সমস্যাটো এই মগজুটোৱে নিৰ্ণয় কৰে, আৰু আপোনাক পৰি যোৱাৰ পৰা আপোনাক বচাই ৰাখে। মূলতঃ কাণখনৰ অংগ সম্পৰ্কত এইখিনিয়ে কথা। আৰু কাণখনৰ কিছু কিছু বেমাৰো হয়, আৰু সেই বেমাৰখিনিৰ পৰাও আমি কিছু পৰিমাণে সাৱধানে থাকিব লাগে। কিছুমানৰ কাণৰ যিটো কণামাকুৰি, সেই কণামাকুৰি বহুত বেছি ধৰণে উৎপন্ন হয়, আৰু তেতিয়া কাণখন গধুৰ লাগে, শুনাটো বাধাগ্ৰস্ত হয়। তেনেহ'লে সেই কণামাকুৰিখিনি নিজে নুলিয়াই আপুনি ডাক্তৰৰ পৰা উলিয়াবৰ কাৰণে, ডাক্তৰৰ হতুৱাই উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু এটা কয় সাঁতোৰত কাণখন কেতিয়াবা কেতিয়াবা পানী সোমাই বা কাণখন সেমেকি উঠে, আৰু পানী সোমালে পানীখিনি উলিয়াব লাগে, আৰু সেমেকি থাকিলে সেমেকা হেৰিটোৰ পৰা কাণখনক নিজে বচাই ৰাখিব লাগে। তেতিয়া নহ'লে কাণৰ ভিতৰত বেক্টেৰিয়া হ'ব পাৰে, বেক্টেৰিয়া হ'লে আপুনি বেমাৰত ভুগিব পাৰে। তাৰোপৰি কেতিয়াবা কেতিয়াবা কাণৰ আৰু কিছু বেমাৰ হয়, আৰু সেই সকলোবিলাক বেমাৰৰ পৰা আপুনি নিজকে ৰক্ষা কৰিবৰ কাৰণে মই আজি বিস্তৃতভাৱে ব্যাখ্যা কৰিব খোজা নাই। সেইখিনিৰ কাৰণেও আপুনি সদায় ডাক্তৰৰ ওচৰত পৰামৰ্শ কৰাৰ দৰকাৰ হয়। সেইকাৰণে আমি কাণখন শুকানে ৰাখিব লাগে, ঠাণ্ডা বস্তু বা জ্বৰ হ'লে বিশ্ৰাম ল'ব লাগে,
কাণৰ বিষ বা হঠাৎ কম শুনিলে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। আজিলৈ কাণ সম্পৰ্কত আপোনালোকক এইখিনি কথাকে অৱগত কৰিলোঁ। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, আমাৰ ইউটিউব চেনেল মটিভেশ্যনেল লাৰ্ণিং বাই সুৰেশ শইকীয়াক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু আপোনালোকৰ লাইক কমেণ্ট আমাৰ প্ৰেৰণাৰ উৎস। অহাবাৰ এক নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।